নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 31খনকৈ জিলাত জাৰি য়েল্লো এলাৰ্ট। সাৱধান, সতৰ্ক হওক। ৰাজ্যত ধুমুহা আৰু বৰষুণৰ পিছত শিলৰ বৰষুণ তাণ্ডৱ। ধুমুহা আৰু শিলাবৃষ্টি কঁপি উঠিছে ৰাজ্যৰ আকাশ আৰু বতাহ। ৰাজ্যত মেঘৰ গৰ্জন আৰু ধুমুহাৰ তাণ্ডৱ। স্তব্ধ হৈ পৰিছে জনজীৱন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ হাহাকাৰ পৰিস্থিতি। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে তৃতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পক্ষত অসমৰ জনতা। দ্য নিউজ টেবৰ প্ৰাক নিৰ্বাচনৰ সমীক্ষাত আকৌ এবাৰ বিজেপি চৰকাৰ। বিজেপিৰ নেতৃত্বাধীন NDA তৃতীয়বাৰলৈ অসম গঠন কৰিব চৰকাৰ। সংখ্যাগৰিষ্ঠ আসনেৰে বিজেপি জয়লাভৰ তথ্য প্ৰকাশ সমীক্ষাত। অসমৰ বিধানসভা নিৰ্বাচনক লৈ দ্য নিউজ টেবৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰকাশ এই তথ্য। সংস্থাটোৰ মতে 95ৰ পৰা 100খন আসন দিয়া হৈছে NDAক। কংগ্ৰেছে দিয়া হৈছে 10ৰ পৰা 13খন আসন। AIUDF দিয়া হৈছে 0ৰ পৰা 2খন আসন। অন্যান্য দলক 10ৰ পৰা 12খন আসন দিয়া হৈছে অসমৰ বিধানসভাৰ নিৰ্বাচনত। মুখ্যমন্ত্ৰী হিচাপে 66.6% ভোটাৰৰ পচন্দ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মহিলা আৰু গাঁও অঞ্চলৰ ভোটাৰৰ মাজত জনপ্ৰিয়তাৰ শীৰ্ষত মুখ্যমন্ত্ৰীগৰাকী। গৌৰৱ গগৈ অসমক 38.7% ভোটাৰে কৰে সমৰ্থন। মুছলমান ভোটাৰৰ মাজতে গৌৰৱ গগৈ জনপ্ৰিয়তা অতিকৈ বেছি। 68% মুছলমান ভোটাৰে বিচাৰে গৌৰৱ গগৈ। উজনিৰ প্ৰতিখন জিলাতে বিজেপি নেতৃত্বাধীন NDAৰ শক্তিশালী স্থিতি বুলি সমীক্ষাত প্ৰকাশ পাইছে। উজনিৰ 65% চাহ শ্ৰমিক ভোটাৰ সমৰ্থন বিজেপি। নামনি অসমত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল প্ৰতিনিধিত্বৰ সম্ভাৱনা। মধ্য অসমত আৰু বৰাকত বিজেপি নেতৃত্বাধীন NDAৰ শক্তিশালী প্ৰভাৱ। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে 9 এপ্ৰিলত অসমত ভোট গ্ৰহণ, 4 মে'ত ফলাফল। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ, 4 মে'ত হ'ব ভোট গণনা। নিৰ্বাচনৰ দিনা ঘোষণাৰ লগে লগে আৰম্ভ নিৰ্বাচনী বিধি। অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালাত পুডুচেৰী নিৰ্বাচন দিন ঘোষণা কৰা হৈছে। 4 মে'ত ঘোষণা হ'ব আটাইকেইটা ৰাজ্যৰ ফলাফল। কেৰালাতো 9 এপ্ৰিলতেই হ'ব ভোট গ্ৰহণ। পুডুচেৰীতো 9 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। তামিলনাডুত 23 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। পশ্চিমবংগত 2টা পৰ্যায়ত হ'ব ভোট গ্ৰহণ। পশ্চিমবংগত 23 এপ্ৰিল আৰু 29 এপ্ৰিলত ভোট গ্ৰহণ কৰা হ'ব। বন্ধুসকল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাক নিজৰ শক্তি দেখুৱালে উত্তৰ কোৰিয়াই। যুদ্ধৰ বাবে সাজু উত্তৰ কোৰিয়াৰ শাসক কিম জং উন। একেলগে 10টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ। উত্তৰ কোৰিয়াৰ পূৰ্বৰ উপকূলৰ সাগৰৰ পৰা নিক্ষেপ কৰা হৈছে মিছাইলকেইটা। জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰিলে এই তথ্য। মিছাইল পৰীক্ষণৰ পিছতে আমেৰিকা আৰু দক্ষিণ কোৰিয়াত হাহাকাৰ পৰিস্থিতি। আমেৰিকা আৰু উত্তৰ কোৰিয়াই যুটীয়াভাৱে কৰি আছে যুদ্ধৰ অনুশীলন। ট্ৰাম্পে ভুল কৰিলে কাহানিও কল্পনা নকৰা পৰিণাম ভুগিব পাৰে আমেৰিকাই। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মিত্ৰ দলক চৰম উপহাস কংগ্ৰেছৰ। আসন বিতৰণৰ নামত মাত্ৰ 15 আসন মিত্ৰ দললৈ। ঘোষণা হ'ল কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। মুঠ 23টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কংগ্ৰেছৰ। প্ৰাৰ্থী তালিকাত আসন বিতৰণৰ নামত মিত্ৰ দলক চৰম উপহাস কংগ্ৰেছৰ। দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰি মিত্ৰ দলৰ বাবে মাত্ৰ 15 আসন এৰি দিলে কংগ্ৰেছে। অজাপই দাবী কৰা 2টা গুৰুত্বপূৰ্ণ সমষ্টিও এৰি নিদিলে কংগ্ৰেছে। AJPৰ দাবী কৰা মহামৰা ধেমাজি সমষ্টি এৰি নিদিলে কংগ্ৰেছে। এই 2 সমষ্টিত ইতিমধ্যে অজাপই চলাইছিল নিৰ্বাচনী প্ৰস্তুতি। ইফালে বিহালী SC CPI MLক দিলে কংগ্ৰেছে। গৌৰেশ্বৰ ভৱানীপুৰ খৰভোগ সমষ্টি CPIMক দিলে কংগ্ৰেছে। বাকী 10টাকৈ সমষ্টি দিলে অজাপৰ বাবে এৰি দিলে কংগ্ৰেছে। ইফালে কংগ্ৰেছে মিত্ৰ দললৈ 15খন আসন এৰি দিয়ালৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰশ্ন। কংগ্ৰেছৰ বাবে ডুবিব নেকি বিৰোধী ঐক্য? আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল। ট্ৰাম্পৰ দাবী নিখাত কৰি ইৰাণে কৰিলে ডাঙৰ মন্তব্য। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ 16 দিনত প্ৰৱেশ। ইৰাণৰ খাৰ্গ দ্বীপত পুনৰ আক্ৰমণ চলিব ট্ৰাম্পৰ মন্তব্য। ইৰাণে সাগৰ পৃষ্ঠত আমেৰিকান জাহাজক বাধা দিলেই পুনৰ আক্ৰমণৰ ভাবুকি। ট্ৰাম্পৰ এই মন্তব্যৰ পিছতেই কঠোৰ ইৰাণ। ইৰাণৰ খাৰ্গ দ্বীপৰ 90টাকৈও অধিক সামৰিক স্থানত চলিছিল আমেৰিকাৰ আক্ৰমণ। ইয়াৰ প্ৰত্যুত্তৰত হিজবুল্লাহ আৰু ইৰাণী সেনাক ক্ষেপণ নিক্ষেপ ইজৰাইলৰ। ইৰাণৰ শক্তিয়ে বিধ্বস্ত কৰে বাগদাদত থকা আমেৰিকাৰ দূতাবাস। আমেৰিকাক প্ৰত্যুত্তৰৰ মাজতে ইৰাণৰ ডাঙৰ মন্তব্য।
আমি তেজ দিবলৈ সাজু কিন্তু মাটি এৰি নিদিওঁ। ইৰাণৰ সৰ্বোচ্চ নেতাৰ খামেইনিক পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দি আব্দুল মাজিদ হাকিম ইলাহীৰ এই মন্তব্য। ইৰাণে কেতিয়াও শত্ৰুৰ ওচৰত শিৰণত নহয় বুলি আমেৰিকালৈ দিলে সকিয়নি। তেহেৰানে আমেৰিকাৰ সৈতে আলোচনা কৰিব বিচৰা বুলি ট্ৰাম্পে কৰে মন্তব্যও নাকচ ইৰাণৰ। ট্ৰাম্পৰ মন্তব্যৰ বিপৰীতে যুদ্ধ দীঘলীয়াকৈ চলিব বুলিহে ইৰাণৰ এই মন্তব্য। ইৰাণ আৰু ইৰাকৰ মাজত চলি দীৰ্ঘদিনীয়া যুদ্ধ অভিজ্ঞতা সোঁৱৰাই দিলে ইৰাণে। অসমত নোহোৱা হ'ব বাংলাদেশী। বাংলাদেশীৰ হাতত থকা এক কথা মাটিও কাঢ়ি অনা হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। অহা 5 বছৰত বাংলাদেশী মুক্ত হ'ব অসম গঢ়িম। বাংলাদেশীৰ হাতত থকা এক কথা মাটিও মই উভালি আনিম। এই অসমত আমি বাংলাদেশীক ৰঙা পীৰা কৰিবলৈ নিদিওঁ। আমি এটা বাংলাদেশীক বুলডোজাৰ চলাই উচ্ছেদ কৰিম। আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ, কাকো ৰঙা চকু দেখুৱাবলৈ নিদিওঁ। আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰি নতুন অসম নিৰ্মাণ কৰিম। কাজিৰঙাত আমি আকৌ কেতিয়াও গড় মাৰিবলৈ নিদিওঁ। বিজেপি যুৱ শক্তিৰ সমূহৰ মিয়াৰ বিৰুদ্ধে গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, প্ৰতিজন মুছলমান সাজু হওক আজি নিশাৰ বাবে। আজি নিশা নামাজ পঢ়িবলৈ আপোনালোক সাজুনে? আজি প্ৰতিজন মুছলমানৰ বাবে এক বিশেষ নিশা। ঈদ কদৰ হৈছে ইছলামৰ অন্যতম পবিত্ৰ নিশা। ঈদ কদৰত নামাজ পঢ়িবলৈ আপুনি সাজু হৈছেনে? ঈদ কদৰে আগন্তুক বছৰৰ বাবে ভাগ্য নিৰ্ধাৰণ কৰাৰ নিশা বুলিও বিশ্বাস কৰা হয়। বিশ্বাস যে এই নিশা আল্লাহে দয়া আৰু ক্ষমা কৰি দিয়ে। নিজৰ অতীতৰ কুকৰ্মসমূহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগে। তাৰ পাছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, শতিকাৰ দীৰ্ঘদিনীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'বলৈ সাজু হওক। একেলগে 2 মিনিট 18 ছেকেণ্ডৰ বাবে অন্ধকাৰ হ'ব সমগ্ৰ বিশ্বত। 2026 বৰ্ষৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী। 12 আগষ্টত আকাশত দেখা পাব বিৰল দৃশ্য। সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব 12 আগষ্টৰ দিনটোত আন্ধাৰ হৈ পৰিব সমগ্ৰ বিশ্ব। সূৰ্যৰ বহিভাগ খালী চকুৰে হ'ব দৃশ্যমান। 2 মিনিট 18 ছেকেণ্ডৰ বাবে সম্পূৰ্ণৰূপে একেলগে অন্ধকাৰত বুৰ যাব পৃথিৱী। যদিও নিশা 9:04 বজাত আৰম্ভ হোৱা গ্ৰহণৰ প্ৰভাৱ পুৱা 4:25 বজালৈকে থাকিব। শতিকাৰ অন্যতম দীঘলীয়া সূৰ্যগ্ৰহণ বুলি বিজ্ঞানীসকলে অভিহিত কৰিছে এই সূৰ্যগ্ৰহণক। জ্যোতিষীসকলে এই সূৰ্যগ্ৰহণক লৈ প্ৰদান কৰিছে কিছু বিধান। গ্ৰহণৰ সময়ত শুভ কাম হাতত নল'বলৈ পৰামৰ্শ জ্যোতিষীসকলৰ। ভগৱানৰ মূৰ্তি স্পৰ্শ বা অন্যতম চোকা অস্ত্ৰ হাতত লোৱাৰ পৰা বিৰত থকাৰো পৰামৰ্শ জ্যোতিষীসকলৰ। বিশ্বৰ কোন প্ৰান্তত দেখা পাব এই সূৰ্যগ্ৰহণ? উত্তৰ মেৰু অঞ্চল, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ স্পেইন আৰু পৰ্তুগালসহ ইউৰোপৰ মূল ভূখণ্ডত স্পষ্ট হ'ব এই গ্ৰহণৰ দৃশ্য। ভাৰতত এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নহয় বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। যিহেতু সূৰ্যগ্ৰহণটো ভাৰতীয় সময়মতে নিশাৰ সময়ছোৱাত হ'ব, সেয়ে ভাৰতত দৃশ্যমান নহয় এই গ্ৰহণ। ধৰ্মীয় বিশ্বাস অনুসৰি ইয়াৰ সুতুক কাল ভাৰতত মান্য নহ'ব। গতিকে ভাৰতত পূজা পাতল বা অন্যতম শুভ কাৰ্যত ইয়াৰ কোনো প্ৰভাৱ নপৰে। তথাপিও কিছু নীতি নিয়ম মানি চলা প্ৰয়োজন। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।